আজি আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসটো জ্যোতিগৃহৰ আৱাসীসকলৰ সৈতে হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ যিটো জ্যোতিগৃহৰ আৱাসী আমি তাতে শিৱসাগৰ আৰু নাজিৰাৰ কেইগৰাকীমান মহিলাই মিলি আমি নাৰী দিৱসটো উদযাপন কৰিছোঁ। ইয়াৰ আচলতে উদ্দেশ্যটো হৈছে আমাৰ নাৰী দিৱসৰ লিংগ বৈষম্য আঁতৰাই সকলো নাৰীয়ে যাতে সম অধিকাৰ আৰু সম অগ্ৰগতি লাভ কৰিব পাৰে। এই দিনটো খুব সুন্দৰ আৰু আমাৰ সৌভাগ্যৰ দিন। কিন্তু আজি আমি আচলতে কি নাৰী দিৱসটো এটা নিৰ্দিষ্ট দিন বুলি মই নাভাবোঁ দেই। মোৰ কাৰণে আচলতে প্ৰত্যেকটো দিনেই নাৰী দিৱস। নাৰী হৈছে শক্তিৰ প্ৰেম, নাৰী সৃষ্টিৰ আধাৰ, নাৰী অকল মমতাৰ প্ৰতীক নহয় দেই। আমি সীমাৰ পৰিধি ভাঙি স্বমহিমাৰে মহিমামণ্ডিত বহু নাৰী বিভিন্ন ক্ষেত্ৰত উজলি উঠিছে যদিও কিন্তু মই অনুভৱ কৰোঁ ক'ৰবাত ৰৈ গৈছোঁ যেন যিমানেই আমি আগবাঢ়ি গৈছোঁ বুলি নাভাবোঁ, আমি যেন ক'ৰবাত বঞ্চিত হৈছোঁ, শোষিত হৈছোঁ, ক'ৰবাত যেন লাঞ্ছিত হৈছোঁ। সমাজৰ আমাৰ কি হৈছে, নাৰীবিলাকে কিবা এটা কৰিবলৈ সাহসেৰে ওলাই আহে, কিন্তু কি হৈছে আমি যেন ক'ৰবাত ধৰ্ষিত হৈছোঁ। কি বুলি কয়, ইয়াৰতো একো বিকল্প ব্যৱস্থা হোৱা নাই। তাৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী মহিলাই নিজক প্ৰস্তুত কৰি তুলিব লাগিব। এই কাৰণেই তুলিব লাগিব যে আমি জীৱনৰ বাটত যিবিলাক বাধা বিঘিনি পাওঁ আৰু আচলতে আমাৰ এইখন অতিক্ৰম যাতে কৰি যাব পাৰোঁ তাকে প্ৰস্তুত কৰি তুলিব লাগিব। তাৰ কাৰণে আমাৰ মহিলাবিলাকৰ কনফিডেন্স লেভেলটো বঢ়াব লাগিব। আচলতে আমাৰ এইখন কি দেশ, পুৰুষ প্ৰধান দেশ হয়। পুৰুষ প্ৰধান দেশত আমি যাতে মহিলাবিলাকে সকলো নিজৰ দিশতে আগবাঢ়ি যাব পাৰোঁ। মানসিকভাৱে অক্ষম মহিলা আছে, যাতে তেওঁলোকেও অকণমান কিবা এটা দেখক, কিবা এটা জানক, যে আমিও তেওঁলোকৰ মাজত অকণ আত্মবিশ্বাস এটা আহক, যে আমিওতো আমি অসহায় নহয়। ইয়াত যিখিনি ট্ৰিটমেণ্ট চলি আছে, ধৰক ইয়াৰ পৰিচালক নাছিৰ খানক ইয়াৰ হেঁপাহতে আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু তেওঁৰ বহুত কষ্ট আছে, বহুত কষ্ট কৰি পেলাই এই অনুষ্ঠানটো গঢ় দিছে আৰু বহুত সহায় সহযোগিতা আমি যিমানখিনি পাৰোঁ আৰু আমি কৰিছোঁ। কিন্তু আমাৰ মেইন উদ্দেশ্যটো হ'ল আজি জ্যোতিগৃহত আমি আগতেও পাতিছোঁ, ইয়াত যোৱা বছৰ নহয় তাৰ আগৰ বছৰ পাতিছিলোঁ। তাতে ইয়াত যিখিনি মানসিকভাৱে অক্ষম মহিলা হওক বা পুৰুষ আছে, তেওঁলোকক দেখি সঁচাকৈ আমাৰ বেয়া লাগে। তেওঁলোকক অকণমান দেখকচোন যে আমি কি হয়, আমিওতো কিবা এটা কৰিব পাৰোঁ, আমিও ভাল হ'ম, তেওঁলোকৰ এটা মনোবল যাতে বাঢ়ে। সেই উদ্দেশ্যৰ আগত ৰাখি আমি কেইগৰাকী আমি ইয়াতে পতা সিদ্ধান্ত ল'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।